নমস্কাৰ দোস্ত, ৱেলকাম টু কেডাছ ভিজন চেনেল। আৰু আপোনালোকে দেখিয়ে আছে যে ইণ্ডিগো এয়াৰলাইনৰ কি অৱস্থা, ভাৰতত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে ইণ্ডিগো এয়াৰলাইনৰ কাৰণে। কি ধৰণৰ আপোনালোকে চাওক। কি ধৰণৰ ব্যৱস্থা হৈছে ইণ্ডিগো এয়াৰলাইনৰ কাৰণে। এইটো কি হৈছে, অকল এটা প্ৰাইভেট কোম্পানী ইণ্ডিগো এয়াৰলাইন। মানে ইণ্ডিগো এয়াৰলাইন আপোনাৰ ভাৰতত কিমান কেইখন এয়াৰলাইন আছে? এটা 27ৰ পৰা কিমান এয়াৰলাইনেই আছে ভাৰতত। কোম্পানী হ'ল ভাৰতৰ, কিন্তু CEO কোন হয়? CEOজন আপোনাৰ চাওক। ইণ্ডিগো এয়াৰলাইনৰ CEO হ'ল আপোনাৰ পিটাৰ এলবাৰ্টছ, যিজন নন ইণ্ডিয়ান হয়। যিখিনি বস্তু হৈ গ'ল বাৰু এইখিনি হৈ গ'ল। এতিয়া চৰকাৰে যি কৰে তেওঁলোকে কৰে। চৰকাৰ আৰু এতিয়া কোম্পানীৰ ওপৰত ডিপেণ্ড কৰিব, ইণ্ডিগোৰ ওপৰত ডিপেণ্ড কৰিব। আৰু এতিয়া DGCAটো এয়াই দিলে, চৌকছ মন্ত্ৰী দিয়ে দিলে। তো এতিয়া কালি পেপাৰ পত্ৰ আহি গৈছে, আজি আহিছে পেপাৰ পত্ৰ, উই আৰ চৰি এনেকুৱা কিবা কিবি আহিছে। তো এইটো ইম'চনেলি অকণমান দি আছে। তো জনসাধাৰণক, যিহেতু আমাৰ ভাৰতত কেনেকুৱা ধৰণৰ কেইদিনমান হৈছে ঘটনাটো, তাৰপিছত ঘটনাটো পিছত পাহৰি যায়। তাৰপিছত ইণ্ডিগোৰ ওপৰত নাম বহুত ধৰণৰ কিবা কিবি এনেকৈ চলি থাকে। এইটো বস্তু কেইদিনমানৰহে কথা এইটো। তো তাৰপিছত মানুহে আকৌ এসপ্তাহ বা 2 সপ্তাহ বা 1 মাহৰ পিছত এইটো বস্তু পাহৰি যাব। ইণ্ডিগো এনেকুৱা কৰিছিল, অমুকে এনেকুৱা কৰিছিল, এয়াৰলাইনে এনেকুৱা কৰিছিল, বা এনেকুৱা এয়া কৰিছিল। এইবিলাক বস্তু পাহৰি যায় এই বস্তুটো। এইটো বস্তু চৰকাৰৰ মনত ৰখা উচিত, চৰকাৰৰ বিভাগীয় কৰ্মচাৰী মন্ত্ৰীও মনত ৰখা উচিত। তো সেইটো কাৰণে ইণ্ডিগো শ্বেয়াৰ আছে ভাৰতীয় এভিয়েশ্যন ছেক্টৰত 60% শ্বেয়াৰ তেওঁলোকৰ তাত আছে। DGCAৰ যিটো পাইলটৰ নতুন নিয়ম আছে, সেই নিয়মটো বাকী এয়াৰলাইনকেইখনে পালন কৰিছে, কিন্তু ইণ্ডিগোৰ ক্ষেত্ৰত সেইটো পালন কৰা যোৱা দেখা নাই। এতিয়া কি হয়, নেক্সট ষ্টেপ কি কৰে চৰকাৰে, ইণ্ডিগোৰ ওপৰত কি একশ্যন লয়, কি ফাইন লগায়, কি লগায়। যিহেতু যিমানখিনি মানুহৰ ফ্লাইট কেঞ্চেল হ'ল, কিবা কেঞ্চেল হ'ল, এইখিনি বস্তুৰ, তো এইখিনি বস্তুৰ তাৰ ভৰপাই কোনে কৰিব। তো সেইটো কথা। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু কিবা জানিব লগা থাকে, বা জানিব লগা থাকিলে মানে কি আৰু নৰ্থ গুৱাহাটীৰ বিষয়ে কিবা জানিব লগা থাকিলে, নৰ্থ গুৱাহাটী কি আছে, কেনেকৈ আছে, কি আছে, এইখিনি জানিব লগা থাকিলে কমেণ্ট কৰিব, এইটো কৰিলে কি হ'ব। আৰু কিবা ভুল হৈছে, কিবা নতুন শুধৰাব লাগে, ভিডিঅ'ত নতুন শুধৰাব লাগে, কথাৰ চাউণ্ডৰ কথা কিবা শুধৰাব লাগে, কিবা কৰিব লাগে, এতিয়া কমেণ্ট কৰি জনাওক কি কৰিব লাগে, কি কৰিলে নতুন হয় যেতিয়া আৰু ভুল হ'বই। তো ভুল কৰি শিকি থাকিম। তো সৰু সৰু ভুল শুধৰাব চেষ্টা কৰিম, এটা ভুল যাতে নেক্সট টাইম নকৰোঁ। তো সেইটোৰ কাৰণে যি কৰিব লগা হৈছে, আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক এণ্ড শ্বেয়াৰ নিশ্চয় কৰিব। আৰু ভুল হ'লেও বা শুদ্ধ হ'লেও কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে, কি হৈছে। তো থেংক ইউ।